যিগৰাকী খেলুৱৈক বিচিচিআই অপমান কৰিলে সেইগৰাকী খেলুৱৈয়ে আজি ভাৰতক টি20 বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰালে হয় আপোনালোকে ঠিকই শুনি আছে প্ৰথমতে হে খেলুৱৈগৰাকীক বিচিচিআই অপমান কৰি অবহেলা কৰিলে আৰু 2023 বৰ্ষৰ এদিনীয়া বিশ্বকাপৰ প্ৰথমতে 15 জনীয়া দলত স্থান দি একেবাৰে অন্তিমটো মুহূৰ্তত সেইগৰাকী খেলুৱৈক দলৰ পৰা বাহিৰ কৰি বেলেগ এজন অন্য বলাৰক লৈ গুচি গল আৰু তাৰ পাছতে এটা কথা উল্লেখ হৈছিল বা এটা কথা স্পষ্ট হৈছিল যে সেইগৰাকী খেলুৱৈক ডাইৰেক্ট অপমান কৰিছে কাৰণ এটো কোনো যুক্তি নহয় যে প্ৰথমতে আপুনি টিম ঘোষণা কৰিব এটা আৰু হে টিমটোত এজন খেলুৱে 15 জনীয়া দলত স্থান পাব কিন্তু অকমান আঘাতপ্ৰাপ্ত হোৱাৰ পাছতে বা এখন আন্তৰাষ্ট্ৰীয় মেচ খেলিব নোৱাৰাৰ পাছতে হে খেলুৱৈগৰাকীক ডাইৰেক্ট বিশ্বকাপৰ 15 জনীয়া দলৰ পৰাই যে বাহিৰ কৰি দিব এটো কোনো মই নাভাবো যে যুক্তি হ'ব আৰু সেইভাবে মই ভিডিঅ'ৰ আৰম্ভণিতে কৈছো যে যিগৰাকী খেলুৱৈক প্ৰথমতে বিচিচিআই অপমান কৰিলে সেইগৰাকী খেলুৱে আজি ভাৰতক টি20 বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰালে মই কথা পাতি আছো না জাসপ্ৰীত বুমৰাৰ বিষয়ে না মই হাৰ্দিক পাণ্ডিয়াৰ বিষয়ে মই একমাত্ৰ এগৰাকী অলৰাউণ্ডাৰৰ বিষয়ে কথা পাতি আছো নাম হৈছে বাপু অৰ্থাৎ অক্ষৰ পেটেল এইগৰাকী পেটেল সাহাব হয় যিয়ে নেকি 2023 চনৰ এদিনীয়া বিশ্বকাপৰ মুখ্য দলত স্থান লাভ কৰিছিল নো ডাউট কিন্তু তেখেত মাজতে অকমান আঘাতপ্ৰাপ্ত হয় যেতিয়া অষ্ট্ৰেলিয়াৰ লগত সিৰিজ হ'বলগীয়া আছিল তেতিয়া আসলতে তেখেত ইনজুৰি হৈ যায় কিন্তু খেলুৱৈগৰাকী সুস্থ হৈ উঠিছিল 100% ফিট হৈ উঠিছিল বিশ্বকাপৰ আগত কিন্তু সেই অষ্ট্ৰেলিয়াৰ লগত যে এদিনীয়া সিৰিজটো খেলিব নোৱাৰিলে বাপুৱে সেইভাবে তেখেতক কি কৰিলে একেবাৰে 15 জনীয়া দলৰ পৰা টাটা বাই বাই কৰি দিলে বা তেখেতক ভাৰতীয় টিমৰ পৰাই বাহিৰ কৰি দিয়া হয় একমাত্ৰ কাৰণৰ বাবে যে তেখেত এতিয়া সম্পূৰ্ণৰূপে ফিট নহয় বা তেখেতৰ বৰ্তমান সময়ত আমাৰ কোনো প্ৰয়োজন নাই আৰু আমি দেখিছিলো অক্ষৰ পেটেলৰ ঠাইত প্ৰসিদ্ধ কৃষ্ণাক লৈ গৈছিল কিন্তু সেইগৰাকী বলাৰে এবাৰৰ টি20 বিশ্বকাপত বা সেইগৰাকী অলৰাউণ্ডাৰে এজ এ অলৰাউণ্ডাৰ হৈ কি পাৰফৰমেন্স আগবঢ়াইছে বুলি ক'ব লাগিব আৰু ভাৰতীয় ক্ৰিকেট দলক এই টি20 বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰাৰ মূল যি দায়িত্ব গ্ৰহণ কৰিছে বুলি ক'ব লাগিব যেটো অলৰাউণ্ড পাৰফৰমেন্স দিছে হে অলৰাউণ্ড পাৰফৰমেন্স দিয়া খেলুৱৈসকলৰ ভিতৰত আটাইতকৈ বেছি প্ৰথমতে হাৰ্দিক পাণ্ডিয়া তাৰ পাছতে কিন্তু অক্ষৰ পেটেলৰ নাম আহিব আৰু আজি ভিডিঅ'টো এইগৰাকী চেম্পিয়ন খেলৰ বাবে এটা লাইক হ'ব লাগে এইগৰাকী তাৰকাৰ বাবে লাইক হ'ব লাগে যিয়ে নেকি জীৱনত কেতিয়াও হাৰ নামানিলে 2014 চনৰ পৰা ভাৰতীয় ক্ৰিকেট দলৰ হৈ তেখেতে খেলি আছে কিন্তু আজিলৈকে ভাৰতীয় দলৰ প্লেইং 11ত তেখেতে খেলিবলৈ নাপালে ইমানকৈ সুযোগে নাপালে দুৰ্ভাগ্যবশতঃ 2023 চনৰ এদিনীয়া বিশ্বকাপৰ 15 জনীয়া দলত প্ৰথমতে স্থান পাইছিল কিন্তু তাৰ পাছত লাষ্ট মোমেন্টত তেখেতক উলিয়াই দিলে আৰু 2024 চনৰ যি টি20 বিশ্বকাপ হৈছে তাতে আসলতে তেখেতে ডাইৰেক্টলি প্লেইং 11ত স্থান পাইছে প্ৰায় 10টা বছৰৰ পাছত আৰু যেতিয়াই প্লেইং 11ত ভালকৈ খেলিবলৈ পাইছে একেবাৰে বিশ্ব কপাই তুলিছে বুলি ক'ব লাগিব তেখেতৰ প্ৰদৰ্শনে অলৰাউণ্ড পাৰফৰমেন্স আৰু এনেকুৱা ধৰণৰ আপোনালোকে যদি সুন্দৰ ভিডিঅ চাই থাকিম বুলি ভাবিছে বা এনেকুৱা ভিডিঅ'বিলাক যদি আপোনালোকে চাই ভাল পায় তেনেহলে আমাৰ চেনেল সাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ধৰণৰ সুন্দৰ খবৰ এনেকুৱা ধৰণৰ সুন্দৰ ইন্টাৰেষ্টিং ভিডিঅ' আপোনালোকে পাই থাকিব আমাৰ চেনেলৰ জৰিয়তে আৰু মই পুনৰ আহিছো পইণ্টলৈ এইবাৰৰ টি20 বিশ্বকাপত কালি আমি দেখিলো সেমিফাইনেল হৈছিল ইংলেণ্ড বনাম ভাৰতৰ মাজত আৰু এই খেলখনত ফাৰ্ষ্ট উইকেট লৈছিল বাপু অৰ্থাৎ অক্ষৰ পেটেলে তেখেতে তিনটাকৈ কালিৰ দিনটোত উইকেট দখল কৰিবলৈ সক্ষম হৈছে মোষ্ট ইম্পৰ্টেন্ট তেখেতে উইকেট লৈছে তাৰ আগতে আমি দেখিছিলো অষ্ট্ৰেলিয়াৰ লগত বহুত এটা সুন্দৰ কেচ ধৰিছে অকল বেটিং বোলিংয়ে নহয় কিন্তু বাপুৱে তেখেতে ফিল্ডিং ভাল কৰিছে আৰু এগৰাকী অলৰাউণ্ডাৰ হিচাপে তাতকৈ আৰু ভাল পাৰফৰমেন্স দিব নোৱাৰে এটো বিচিচিআইৰ প্ৰতি এটা ইংগিত দিব বিচাৰিছে যে আপোনালোকে মোক 2023 চনৰ এদিনীয়া বিশ্বকাপৰ 15 জনীয়া দলৰ পৰা বাহিৰ কৰি বহুত এটা ৰং ডিসিশন লৈছিল বহুত এটা ভুল ডিসিশন লৈছিল মই এনেকুৱা জন লেভেলৰ প্লেয়াৰ হয় যিয়ে নেকি এখন মেচ অকলে জিকাই দিব পাৰো যিয়ে নেকি এখন মেচ জিকোৱাত বহুত বেছি ভাৰতক সহায় কৰিব পাৰো আৰু মই ক'বলৈ বেয়া নাপাওঁ যে এবাৰ ৰবীন্দ্ৰ জাদেজাতকৈ কিন্তু অক্ষৰ পেটেল আগত আছে যে অলৰাউণ্ড পাৰফৰমেন্সত ফিল্ডিংতে হওক বোলিংতে হওক বা বেটিংতে হওক কিন্তু বাপু আগত আছে আৰু
তেখেতে যিদৰে পাৰফৰ্মেন্স আগবঢ়াইছে এনেকুৱা লাগিছে যে এইবাৰ আমাৰ ভাৰতীয় ক্ৰিকেট দলে চেম্পিয়ন হ'ব এইবাৰ আমাৰ ভাৰতীয় দলে টি20 বিশ্বকাপৰ খিতাপ জিকিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও